पूरा करो हिमंत बिश्व शर्मा जी बोडो इको की बात पूरा करो बोडो इको की बात पूरा करो बीटीआर চুক্তি রূপায়ণ করো बीटीआर চুক্তি রূপায়ণ করো बीटीआर চুক্তি রূপায়ণ করো চুক্তি রূপায়ণ অবিহনে হান্তর চুক্তি রূপায়ণ অবিহনে হান্তর আমার দাবি নাই জড়াবে আমার দাবি নাই জড়াবে আমাক লাগে নি আমাক লাগে নি এই অবহেলা হিমন্ত বিশ্ব শর্মা জি শুনিয়ে হিমন্ত বিশ্ব শর্মা জি শুনিয়ে implement the board এখন implement the board এখন board এখন implement कीजिए board এখন implement कीजिए बीटीआर এখন implement कीजिए बीटीआर এখন implement कीजिए हमारे मांगे কোকৰাঝাৰ জিলাৰ উদ্যোগত এই মাল্টিপাৰপাছ হায়াৰ ছেকেণ্ডাৰী যি ফিল্ড ইয়াৰ পৰা আমি আজি জোৰ সমদল আমি ইয়াৰ পৰা ওলাম আজি বিটিআৰ ৰেকৰ্ডৰ যিখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা ইমপ্লিমেণ্ট কৰিবলৈ ইয়াৰ আদৰা হৈ আছে 125th এমেণ্ডমেণ্টৰ দাবী লৈ আৰু আমাৰ চেণ্ট্ৰেলৰ পৰা যিমানখিনি সহযোগ বিটিআৰ ৰেকৰ্ড ইমপ্লিমেণ্টেশ্যনত আজিলৈকে আদৰা হৈ আছে এইটো ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আৰু চলি থকা আজিৰ যি ইণ্ডিয়াত উইণ্টাৰ ছেশ্যনৰ যি পাৰ্লামেণ্ট চলি আছে তাত তেওঁলোকক যাতে আমাৰ যি 125th এমেণ্ডমেণ্ট সমগ্ৰ নৰ্থ ইষ্টত থকা যেহেতু 6 শিডিউল কাউন্সিলৰ কাৰণে যে 125th এমেণ্ডমেণ্ট পেণ্ডিং হৈ আছে সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা ইয়াত আমাৰ 6 শিডিউল কাউন্সিলৰ যি এটা সিট যি এনহেন্সমেণ্টৰ কথা ইয়াত MCLA সমষ্টি আমাৰ অধিক য'ত মানে 46ৰ পৰা 60 সমষ্টি গঠনৰ সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা আনিব লাগে লগতে ইয়াত ডাইৰেক্ট ফাইনেন্সৰ কথা আছে আৰু বিটিআৰ যি একৰ্ডৰ অন্তৰ্ভুক্ত আমাৰ বিভিন্ন ইয়াত এডিশনেল যি সাবজেক্টস ডিপাৰ্টমেণ্টছ ইনক্লুড কৰাৰ ক্ষেত্ৰত যাতে সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা অতি সোনকালে ভাৰত চৰকাৰে আমাৰ কথাটো শুনে আৰু ইমপ্লিমেণ্ট কৰি দিয়ে ইয়াৰ কাৰণে আমি আজি কোকৰাঝাৰৰ এই হায়াৰ ছেকেণ্ডাৰী গ্ৰাউণ্ডৰ পৰা আমি জোৰ সমদলটো ওলাই আছোঁ কিয়নো বাৰম্বাৰ আজি 6 বছৰ হ'বলৈ অতিক্ৰম হ'বলৈ গৈ আছে আমাৰ বিটিআৰ ৰেকৰ্ড তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি দাবী কৰি যাম আৰু আমি আলোচনাও কৰি আছোঁ তেওঁলোকে যাতে অতি সোনকালে আমাৰ এই দাবীটো পূৰণ কৰে ইয়াৰ ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু আজি গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়ালৈ আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ আমাৰ ৰিমাইণ্ডাৰ হিচাপে তেওঁলোকক আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ কিয়নো আমি গণতান্ত্ৰিকভাৱে যিটো আন্দোলন কৰি আহিছোঁ আৰু বদলেনত যেতিয়া বিটিআৰ ৰেকৰ্ড হ'ল তাৰ পাছৰ পৰা ইয়াত আমাৰ বিভিন্ন সহস্ৰ আন্দোলনকাৰী NDFBক লৈ আৰু আমাৰ বিভিন্ন গণতান্ত্ৰিক আন্দোলনকাৰী এফচুৰ লগত থকা যিমান সংগঠন আছে আমি বদলেন আন্দোলনখনক আমি সাসপেন্ড কৰি ৰাখি থৈছিলোঁ আমি যেহেতু গণতান্ত্ৰিক আন্দোলন এতিয়ালৈকে বদলেন দাবী আমি আৰু উত্থাপন কৰাৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা আমি ৰিজলিউশ্যন লৈ সেইটো আমি সাসপেনশ্যনত ৰাখি দিছিলোঁ কিন্তু অনাগত দিনত বদলেনৰ কাৰণে বিটিআৰ ৰেকৰ্ড ইমপ্লিমেণ্টেশ্যন নহ'লে আমি পুনৰাই আমাৰ এই ৰিজলিউশ্যনটো আমি উঠাই ৰখাৰ কাৰণে আমি ভাবিবলৈ আমি বাধ্য হ'ম কিয়নো ইয়াত সহস্ৰ আন্দোলন আমি বদলেনৰ বিটিআৰ ৰেকৰ্ডৰ পাছত এটা শান্তি পৰিৱেশ বদলেনৰ আমি বসবাস কৰি আছোঁ আৰু এই শান্তিটো আমি চিৰদিনৰ কাৰণে বচাই ৰখাৰ কাৰণে ভাৰত চৰকাৰে ৰেছপন্সিবল হৈ আছে আৰু অসম চৰকাৰো ৰেছপন্সিবল হৈ আছে তাৰ লগত আমি ষ্টেক হোল্ডাৰ্ছ আন্দোলনকাৰী সংগঠন হিচাপে আমি সেইটো ইমপ্লিমেণ্টেশ্যন দাবী লৈ ইয়াক যাতে আমাৰ বদলেনত চিৰদিনৰ শান্তিটো বজাই ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ অনাগত দিনত যাতে আমাৰ এই যে আমি এফচুৰ যি অধিৱেশন আমাৰ আহি আছে তাৰ আগে আমি ভাবি আছোঁ যে আমাৰ ভাৰত চৰকাৰে আমাৰ এই দাবী আৰু বিটিআৰ ৰেকৰ্ডটো পূৰ্ণাংগভাৱে ইমপ্লিমেণ্ট কৰি দিব নহ'লে আমি আৰু ওলোটাই আমি ভাবিবলৈ বাধ্য হ'ম যে আমি পুৰণাই আমাৰ যি সাসপেনশ্যনৰ যি ৰিজলিউশ্যন এইটো আমি উঠাই ৰখাৰ কাৰণে আমি ভাবিবলৈ বাধ্য হ'ম